আপুনিও নিজৰ ঘৰৰ কনষ্ট্ৰাকশন কৰি আছে বা গাঁথনি প্লাষ্টাৰৰ কাম এতিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছে তে এই ভিডিঅ'টো পুৰা চাব বিকজ এই ভিডিঅ'টো চোৱাৰ পিছত কোনো ইঞ্জিনিয়াৰ বা ঠিকাদাৰ আপোনাক বুৰ্বক বনাব নোৱাৰিব মেটেৰিয়েলে নহওক কিয় আৰু গাঁথনি প্লাষ্টাৰ কেনে ধৰণে কৰিব লাগে আৰু গুৱাহাটী মাৰ্কেটত বৰ্তমান কিমান ৰেট চলি আছে গাঁথনি প্লাষ্টাৰৰ কমপ্লিট এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম So Visionary Construction and Interior পৰা মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক স্বাগতম জনালো আমাৰ এই ইউটিউব চেনেলত যত আমি ইনফৰমেশন প্ৰভাইড কৰো কনষ্ট্ৰাকশন আৰু প্ৰভাইড কৰো আমি ডিফাৰেন্ট কাইন্ডস অফ কনষ্ট্ৰাকশন আৰু ইন্টেৰিয়ৰ ডিজাইনিং সাৰ্ভিস অল ওভাৰ আসাম সো বেছি দেৰি নকৰো ভিডিঅটো আৰম্ভ কৰো যেতিয়া আপুনি নিজৰ ঘৰৰ গাঁথনি প্লাষ্টাৰ কৰিব এই গাঁথনি কৰাৰ সময়ত এই আপোনাৰ গাঁথনিত যোনটো উইন্ডো সেকশন থাকে তাত আপুনি সদায় সিল ব্যান্ড প্রভাইড কৰিব আৰু যেতিয়া আমাৰ কলম বিলাক্স থাকে কলম বিলাক্স আৰু যেতিয়া গাঁথনি আমাৰ জয়েন হয় তাত জয়েন্টস বোৰত আমি আপোনাৰ চিকেন মেশ দিব লাগে সো এইবোৰ ইঞ্জিনিয়াৰিং ফ্যাক্ট আৰু এইবোৰ ইঞ্জিনিয়াৰিং টিপস যদি আপুনি নিজৰ গাঁথনি প্লাষ্টাৰত ইউজ কৰে আৰু লিন্টেল বিম সদায় আপুনি নিজৰ গাঁথনি প্লাষ্টাৰত লিন্টেল বিম সদায় হ'ব লাগে এইবোৰ ইঞ্জিনিয়াৰিং টিপস আৰু এইবোৰ ইঞ্জিনিয়াৰিং ফ্যাক্টস বোৰ যদি আপুনি মাইন্ডত ৰাখে তেতিয়া আপোনাৰ গাঁথনি প্লাষ্টাৰটো বহুত ধুনিয়া হ'ব গাঁথনিটোও ভাল হ'ব আৰু আপোনাৰ প্লাষ্টাৰটোও ভাল হ'ব যেতিয়া আপুনি এটা প্ৰপাৰ কিউৰিং যেতিয়া কৰে কিউৰিং মানে আপুনি পানী যেতিয়া দিও আমি ওয়াল গাঁথনি যেতিয়া কৰো তেতিয়া আমি পানী দি ভিজাব লাগে সো এইবোৰ হল ইঞ্জিনিয়াৰিং মানে টিপস বিলাক So আমি Visionary Construction and Interior all over Assamot এই গাঁথনি প্লাষ্টাৰৰ সিল ব্যান্ড তাৰ পিছত লিন্টেল বিম এভৰি ইঞ্জিনিয়াৰিং টিপস প্রভাইড কৰি কেনে আমি আপোনাৰ 130 ৰ পৰা 140 रुपीस per square feet slab area আমি চাৰ্জ কৰো সো যদি আপুনি আমাৰ পৰা গাঁথনি প্লাষ্টাৰৰ সাৰ্ভিস লব বিচাৰিছে তো তলত এটা নাম্বাৰ দিয়া আছে তাতে আপুনি যোগাযোগ কৰিব পাৰিব আৰু যদি আপোনাৰ ঘৰৰ ওচৰত কোনবা গাঁথনি প্লাষ্টাৰ কৰি আছে বা সিভিলৰ কাম কৰি আছে তেওক আপুনি আমাৰ এই ভিডিঅটো শেয়াৰ কৰিব পাৰিব আৰু গাঁথনি প্লাষ্টাৰৰ বহুত নিয়ম আছে যদি আপুনি ভালকে নিয়ম যদি ফলো কৰে বহুত ভাল আপোনাৰ হ'ব আৰু ভাল লেবাৰ আপুনি সিলেকশন কৰিব সো যদি আপুনি ভাল এটা কন্ট্ৰাক্টৰ বিচাৰি আছে তে আপুনি আমাক যোগাযোগ কৰিব পাৰিব আমি not only construction service আমি all over Assamot আপোনাৰ interior designing service like modular kitchen house construction false ceiling plumbing work electrical work পুরা ধুনিয়া মানে একদম complete home solution লৈ আইছো গুৱাহাটী অসমত আমি Visionary Interiors and Construction সো যদি আপোনাৰ ভিডিওটো ভাল লাগিছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু এটা কথা কব খুজিছো যে বিহু এটা চলি আছে সো বিহুৰ এটা অফাৰ দিব বিচাৰিছো আপোনাক বিহুত আমাৰ আসাম টাইপ হাউস কনস্ট্রাকশন আপোনাৰ 1400 रुपीस per square feet পৰা আৰম্ভ হৈ আছে আৰু আপোনাৰ যদি ৰেসিডেন্সিয়েল বা কমাৰ্শিয়েল বিল্ডিং যদি আপুনি বনাব বিচাৰিছে আমাৰ পৰা তে আপুনি 1800 rupees পৰা 2000 rupees per square feet আমি চাৰ্জ কৰো with class 1 materials গুটে class 1 materials like আপোনাৰ সিমেন্ট আপোনাৰ ভাল হ'ব ডালমিয়া সিমেন্ট হ'ব ষ্টাৰ সিমেন্ট হ'ব অম্বুজা এবোৰ সিমেন্ট হ'ব তাৰ পিছত বালি আপোনাৰ ছয়গাঁৱৰ বালি হ'ব তাৰ পিছত আপোনাৰ ৰড আপোনাৰ শ্যাম ষ্টীল টাটা দুৰ্গাপুৰ যোনটো আপুনি লগাব বিচাৰিছে হেবোৰ আপুনি লগাব পাৰিব সো প্লিজ ধন্যবাদ জনালো আপোনাক